এইখন হ'ল গুৱাহাটীৰ জালুকবাৰী। চাওক কিমান যাত্ৰী গাড়ী ৰখি আছে। কোনোবা ঘৰৰ পৰা আহি কামত যাবলৈ ৰখি আছে আৰু কোনোবা কামৰ পৰা ঘৰত যাবলৈ ৰখি আছে। আৰু এইখন হ'ল ভূপেন হাজৰিকাৰ সমাধি। গাড়ীবিলাক য'তে নাযাওক কিয় এই জালুকবাৰী দি যাবই লাগিব। আৰু শৰাইখন চাওক কিমান ধুনীয়াকৈ আছে। সেইকাৰণে শ যাত্ৰী ইয়াত সদায় এনেকুৱাকৈ ৰখি থাকে। তাৰমানে ইয়াত থাকিলে গাড়ী পাবই। ফেঞ্চি বাজাৰ 3 নম্বৰ গেটৰ পৰা চিটি বাছেৰে মই এতিয়া গৈ আছোঁ জালুকবাৰী। তাৰমানে মই আজি যাম শিঙিমাৰী মানকাচৰ আৰু মই এতিয়া পালোঁ ভৰালিমুখ 8 নম্বৰ গেট। ইয়াতেই টুৰাৰ জাইলবিলাক পোৱা যায়। 1-1.5টালৈকে পোৱা যায় টুৰা যাবলৈ। চাওক কি ধুনীয়া লাগে এইখিনিত। ব্ৰিজ নেকি, বহুত ধুনীয়া ব্ৰিজটো। চাওক এনেকুৱাকৈ গাড়ীবিলাক গৈ আছে। আজি মোৰ টোপনিৰ পৰা উঠাতে 8টামান বাজি গ'ল। এতিয়া প্ৰায় বাজি 11-12টামান বাজি আছে আৰু মই পাই গ'লোঁ কামাখ্যা ট্ৰেইন ষ্টেচন। আৰু এইখন হ'ল নীলাচল ফ্লাইঅভাৰ। নতুনকৈ বনাইছে এইটো, এইবাৰ জানুৱাৰীতে মুকলি কৰিছে। বহুত ধুনীয়া। আৰু এইখন হ'ল পুৰণা নীলাচল ফ্লাইঅভাৰখন, বহুত ধুনীয়া এইখনো। আৰু এটা এফালেদি যোৱা আৰু এইফালেদি অহা এনেকুৱাকৈ আছে। তো আপোনালোকে চাই থাকিব। আৰু মই এতিয়া পাই গ'লোঁ আদাবাৰী। এই আদাবাৰীত নামিলোঁ, ভিডিঅ' কৰি আছোঁ। মানুহবিলাক কৈ আছোঁ ইউটিউবাৰ হয় নেকি, ইউটিউবাৰ নেকি এনেকুৱা কৈ আছে। আৰু মই চাই আছোঁ মানুহবিলাক। আৰু এইটো পাই গ'লোঁ জালুকবাৰী। ইয়াতে নামিব লাগিব। ক'তবা ৰখে গাড়ীটো, যেতিয়া ৰখিব তেতিয়া নামিম গাড়ীৰ পৰা। তো ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। এইটো হ'ল জালুকবাৰী। এইটো আপোনালোকে দেখা পাই আছে গ্ৰীণ কালাৰৰ গাড়ীটো, মই দেখাইছোঁ ৰ'ব। আহি আছে গাড়ী। এইটো চাওক, এইটো গ্ৰীণ কালাৰ গাড়ী গ'ল না। এই গাড়ীটো কিন্তু বেটাৰী গাড়ী হয় দেই। আৰু এইটো পূৰা এচি আছে, একদম পূৰা গ্লাছ খুলিব নোৱাৰে, একদম পূৰা এচি ধুনীয়াকৈ। ফাইনেলি পাই গ'লোঁ মই এতিয়া জালুকবাৰী। ISBT যাম, তাৰমানে গাড়ী নাই। লখিমপুৰ যাব, মানকাচৰ যাব গাড়ী নাই, নাথচুপাৰ যাব লাগিব এনেকুৱাকৈ। ইমান গাড়ী কিন্তু শিঙিমাৰী মানকাচৰ যোৱা গাড়ী নাই। তাৰমানে এইবিলাক ৰাতিপুৱা ভাগতে যায়। আৰু আমি এতিয়া এনেদৰে মেজিক গাড়ীৰে গৈ আছোঁ ISBT লৈ। তাৰমানে এতিয়া আমাৰ মানকাচৰ শিঙিমাৰী যোৱা নহ'ব, একদম ডাইৰেক্ট টুৰত যাব লাগিব এনেকুৱাকৈ। 4 লেন নেশ্যনেল হাইৰোডত চাওক এনেকুৱাকৈ 3টা ডাঙৰকৈ স্পীড ব্ৰেকাৰ দিছে। ইমান স্পীডত গাড়ীবিলাক আহে, তাত যদি ব্ৰেক মাৰি দিয়ে নাজানা শুনোৱা গাড়ীবিলাক, তাৰ পিছে আৰু বাইকবিলাক আহি ডাইৰেক্ট খুন্দা খাই যায় একদম পিছফালে। বহুত ভয় হয় এনেকৈ স্পীড ব্ৰেকাৰ দিলে। আৰু এইফালে ইমান ধুনীয়া বিল্ডিং। আমাৰ এইবিলাক সপোন দেখাতে যাব, কেতিয়াও এই ঘৰবিলাক থাকিব নোৱাৰিম। আৰু প্ৰায় আমি পাই গ'লোঁ আৰু ISBT। ফাইনেলি পাই গ'লোঁ মই ISBT। গাড়ীৰ পৰা নামি এটা ৰেষ্ট হাউচ আছে, অলপমান বহি কাপোৰবিলাক চেঞ্জ কৰিলোঁ। কাপোৰবিলাক চেঞ্জ কৰি এনেদৰে গৈ আছোঁ ISBT বাছ ষ্টেণ্ডলৈ। তো বাছখন ক'ত আছে চাব লাগিব। তাৰমানে আজি আৰু শিঙিমাৰী মানকাচৰ যোৱা নহ'ব, ডাইৰেক্ট যাব লাগিব টুৰা। এই যে ব্ৰিজটো আছে, এই ব্ৰিজ তলেদি আহিলে ISBTখন পাই যায়। তাৰমানে আজি গোটেই দিনটোৱে গ'ল গাড়ীৰ নামতেই, তাৰমানে ৰাতি হৈ গ'ল, আন্ধাৰে হৈ গ'ল এনেকুৱা ধৰণৰ। চাওক ISBT কাষত আছে পাখিবিলাক এনেকুৱা চিঞৰিছে নহয়। চাওক মই দেখুৱাইছোঁ গছত। এই চাওক কেনেকুৱা পাখি, বা মাওৰ নিচিনা। মই বোলে এনেকুৱা চাওক না, কেনেকুৱা পাখিৰে ভাই, বা চৰাই, সৰু চৰাই তামাম আছে এনেকুৱা। এইখনেই হ'ল ISBTৰ গেট। এই গেট দি এতিয়া সোমাই গ'লোঁ। আৰু এতিয়া গাড়ী ক'ত আছে ইফালে চাই আছোঁ, দেখা পাই নেকি টুৰৰ গাড়ীবিলাক এনেকুৱাকৈ। তাৰমানে ইয়াত বহুত গাড়ী না, চবতেই যায়। ইয়াৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড় চব জেগাতে যায়, সেইকাৰণে গাড়ী বহুত। আজি এনেকুৱা ৰখি আছোঁ, ৰাতি 4টা বজাত যাব বুলি কৈছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। জয় হিন্দ, জয় ভাৰত।